নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে পুনৰ আপোনালোকৰ তিনটাকৈ ভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে ইয়াৰ কাৰণে অৰ্হতা 8 পাস 10 পাস 12 পাস আৰু ডিগ্ৰী পাস হয় সকলোৱে ভেকেন্সি হিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব মেল আৰু ফিমেল দুইজনৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব অসমৰ সকলোৰে চাকৰিখিনি মুকলি কৰিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সিমান তেতিয়া আপোনালোকে ডেইলি তেওঁলোকৰ জবৰ আপডেটসমূহ পাই থাকিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আজি যেটো প্ৰথম বিভাগৰ ভেকেন্সি মুকলি কৰি দিছে এটো মুকলি কৰিছে আপোনালোকৰ অল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা গুৱাহাটী ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে এটো আপোনালোকৰ প্ৰথমটো বিভাগ হয় ইয়াত আপোনালোকৰ কিছুমান ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 লেভেল আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি কথা ডিসকাস কৰাব সো আপোনালোকে ভিডিঅ শেষলৈকে চাই থাকিব পাৰে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 11/12/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 11 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি লব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় অল ইণ্ডিয়া লিমিটেডৰ পৰা ভেকেন্সি খিনি আহিছে টেকনিচিয়ানৰ ভেকেন্সি আহিছে অৰ্হতা মেট্ৰিক উত্তীৰ্ণৰ পৰা আবেদনসমূহ কৰি লব পাৰিব অল ইণ্ডিয়া লিমিটেডৰ আপোনালোকে চাকৰিসমূহ লাভ কৰিব জব টাইপটো হৈছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় সো ইন্টাৰেষ্টেড হলে আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰিব পাৰে যেটো কন্টেক্সচুৱেল ইলেক্ট্ৰিকেল টেকনিচিয়ানৰ ভেকেন্সি আছে ইয়াৰ কাৰণে 9টাকৈ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন 10 পাস কৰিলে আবেদনসমূহ কৰিব পাৰিব কিন্তু আপোনালোকৰ এখন ইলেক্ট্ৰিকেলৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এডুকেশন কোৱালিফিকেশন সমূহ সম্পূৰ্ণকৈ লিখা আছে হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যেটো আপোনালোকে মেইল দেখিব পাৰিছে or recruitment01@allindia.in এই মেইলটোত আপোনালোকৰ যিখন ৰেজিউম বা সিভি হয় নাইবা ভালদৰে এখন এপ্লিকেশন ফিল আপ কৰি সকলোখিনি আপোনালোকে এই মেইলটোত আপোনালোকে আপোনালোকৰ ডিসেম্বৰ মাহৰ 11 তাৰিখৰ আগত এই মেইলটোত আপোনালোকৰ মেইল কৰিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আজি এটো দ্বিতীয় বিভাগ আহিছে এটো মুকলি কৰিছে আপোনালোকৰ ডিস্ট্ৰিক্ট শিৱসাগৰৰ ফালৰ পৰা ইয়াত কিছুমান আপোনালোকৰ গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে চকীদাৰৰ ভেকেন্সি ডিস্ট্ৰিক্ট এণ্ড সেশন জজ শিৱসাগৰ ইয়াৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে আৰু পে বেন আপোনালোকক দিয়া হ'ব 12 ৰ পৰা 52000 টকা পৰ্যন্ত লগতে গ্ৰেড পে থাকিব 3900 টকা বাকি যিসমূহ এলাউন্স আছে ডিএ এফএ সকলোখিনি প্লাস কৰি আপোনালোকৰ 20 ৰ পৰা 25000 টকা পাৰ মান আপোনালোকে লাভ কৰিব পাৰিব কেটেগৰী আছে আৰএজএফ কেটেগৰী কাৰণে আবেদন কৰিব পাৰে আৰএজএফ কেটেগৰী মানে হৈছে সকলো কেটেগৰী কাৰণে আবেদন কৰিব পাৰিব এসসি এসটি ওবিসি জেনাৰেল সকলোৱে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰিব পাৰিব লগতে এপ্লিকেশন আপোনালোকৰ 10 দিন দিয়া আছে আজিৰ পৰা আপোনালোকৰ 10 দিন ধৰি লব পাৰে 10 দিন মানে হৈছে আপোনালোকৰ ডিসেম্বৰ মাহৰ 4-5 তাৰিখ পৰ্যন্ত 6 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি লব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব লগতে ইয়াৰ কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয় ভাইবা ভয়েস হ'ব 40 মাৰ্কৰ আৰু ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ যিখিনি চকীদাৰৰ ডিউটি হয় এবিলাক সকলোখিনি কথা লিখাই থোৱা আছে ইয়াত আপোনালোকে দেখিছে টু দা ডিস্ট্ৰিক্ট এণ্ড সেশন জজ শিৱসাগৰৰ পৰা ভেকেন্সিটো আপোনালোকে এই ডিস্ট্ৰিক্ট দেখিব পাৰিছে টু দা ডিস্ট্ৰিক্ট এণ্ড সেশন জজ শিৱসাগৰ নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং বিষ্ণুনগৰ near SP office শিৱসাগৰ পিন নম্বৰ 7856 4G যেটো আপোনালোকে এড্ৰেছ দেখিছে এড্ৰেছটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি লব পাৰে নাইবা এই এড্ৰেছটো আপোনালোকে যেটো হেতু আপোনালোকে লিখি লওক নোট কৰি লওক কিয়নো আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম হয় সেই ফৰ্মখন এই যেটো এড্ৰেছ দেখিব আছে এড্ৰেছটো আপোনালোকে পঠাই দিব লাগিব আৰু যিখন আপোনালোকৰ এপ্লিকেশন ফৰ্ম হয় সেই ফৰ্মখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম গেজেটেড পাৰ্টনাইট ফৰ্ম বুলি গুগল বা ক্ৰমত সাৰ্চ কৰিলে পাই যাব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি আপোনালোকৰ যিবিলাক এডুকেশন সাৰ্টিফিকেট হয় এখন জেৰক্স কৰিব জেৰক্স কৰি ইয়াৰ লগত গাঠি দিব গাঠি বলাই এটা এনভেলপ বা এনভেলপটোৰ পৰা এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে হ'ল আৰু ফৰ্ম যেটো দিব সেই ফৰ্মটোৰ যিখিনি ডকুমেন্টস গাঠি দিব সেই ডকুমেন্টছৰ জেৰক্স কপিবিলাক নিজে সাইন কৰি দিব কাৰণে সেলফ এটেস্টেড কৰি দিবলৈ উল্লেখ কৰিছে এড্ৰেছটো আপোনালোকে নোট কৰি লওক এড্ৰেছটো আপোনালোকে নিজে হলেও কৈ দি আহিব পাৰে যিখন শিৱসাগৰ ওচৰ পৰ্যায় আছে বা শিৱসাগৰ ডিস্ট্ৰিক্টত বসবাস কৰে নাইবা আপোনালোকে যে দূৰ হয় তেন্তে আপোনালোকে পোষ্টেল যোগে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ডিটেইলছখিনি এখিনিয়ে হয় আপোনালোকৰ এড্ৰেছটো আকৌ মই কৈ দিছো টু দা ডিস্ট্ৰিক্ট এণ্ড সেশন জজ শিৱসাগৰ নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং বিষ্ণুনগৰ নিয়াৰ SP অফিস শিৱসাগৰ পিন 7856 4Gs টো লিখি দিব আৰু লগতে সেই যেটো এনভেলপ হ'ব এনভেলপটোৰ ওপৰত লিখি দিব আপোনালোকে এপ্লিকেশন ফৰ দা পোষ্ট অফ চকীদাৰ এনেকৈ আপোনালোকৰ ওপৰত লিখি দিব লিখিবলৈ সেন্ড কৰিলে আপোনালোকৰ হৈ যাব আৰু বাকি যিসমূহ ইন্টাৰভিউ ডেট বা আপোনালোকৰ কেতিয়া ইন্টাৰভিউ হ'ব কেতিয়া আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হৈছে না শৰ্ট লিষ্টেড হৈছে এই সকলোখিনি কথা যেটো আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্ট কোৰ্টৰ যেটো বা যেটো আপোনালোকৰ ডিব্ৰুগড় জুডিচিয়াৰী অফিচিয়েল ৱেবসাইট আছে dibrugarhjudiciary.com হেটাতে আপোনালোকে পাই থাকিব আজি ভিডিও ইমানে